গাইছ ভিডিঅ'টো বহুত বনাইছোঁ গাইছ। আমাৰ ঘৰখন কেনেকুৱা জান না গাইছ, কিবা এটা যদি বেমাৰ হৈ যায় না, হাগিনে হওক, জ্বৰাই হওক, নাই বোলে চৰ্দিয়াই হওক, নাই বোলে মূৰৰ বিষাই হওক, নাইবা ভৰিৰ বিষাই হওক, এটা বস্তুৱে দায় গাইছ, মোবাইলটো। কিয়নো মোবাইলটো চাই থাকা ইমান, কিয়নো মোবাইলটো ইমান কৰি থাকা, মোবাইলটোৰ কাৰণে এইগিলা গৈছে, মোবাইলটোৰ কাৰণেতো মোক কৈছে আৰে গাইছ, মোবাইলৰ কাৰণে কিবা ভৰি বিষ হবাই, মোবাইলৰ কাৰণে হাগেনি হবাই, থাকবে নৰা কৈছে গাইছ। অলপ টাইম যদি মোবাইলটো চাওঁ, সোমাই যা মোবাইলটো গুৰুত্ব সোমাই যা, কিন্তু অলপ টাইম যদি কাম কৰোঁ না, 1 ঘণ্টাই কৰোঁ বা 2 ঘণ্টাই কৰোঁ, কিন্তু সেইখিনি বাপৰে বাপ, সেইখিনি চকুত নপৰে ঘৰত। যদি 1 মিনিট টাইম যদি মোবাইলটো চাওঁ গাইছ, একেবাৰে এনাকন্দা আহা দি আহে গাইছ। কিনো কৈছে মোবাইলটো গাইছ, পৃথিৱীত যদি ধৈৰ্য ধৰিব পৰা বস্তু আছে গাইছ, অকল মোবাইলটোৱে আছে। ইমান মানুহ, ইমান মায়াকে গালি পাৰাৰ পিছতো যে মোবাইলটো হেৰি কৰি আছে, ধৈৰ্য ধৰি আছে গাইছ। নহ'লে কোম্পানী হাগি মুতি ললা হয় গাইছ, ক'ব পাৰা হ'লি, কিবা পাৰা হ'লি। আপোনালোকৰ ঘৰত কেনেকুৱা হয় ক'বচোন।